পাৰ্চেল এটা আহিলে কি পাৰ্চেল আহিছে আপোনালোকক দেখাম বাৰু দেই এইটো চাক আমাৰ ধুনধুনটো মানে চৰ্দি লাগিছে মোৰ চৰ্দি কাহ এইটো ঐ বেটা এইটো খোলাচোন কি আহিছে আপোনালোকক দেখাই আছো বেক কেমেৰা কৰি কিনো আহিছে ৱাও কক আনবক্সিং হৈছে হাই গড এটা কিউট চাই বেগ চক বেগটো ইমান মৰম লাগিছে ফ্লিপকাৰ্টৰ পৰা আনিছো এইটো দামটো লৈছে আপোনাৰ দামটো হৈছে 378 নে কিবা এটা আছিলে দামটো ইয়াত নাই আৰু এইটো চক ধুনীয়া ভিতৰত অকণ চাই লওঁ আগত দেখাইছোঁ দিয়ক এইটো চক সেই মানে গল কি খাব আপোনালোকৰ খবৰ নিশ্চয় ভাল এতিয়া আপোনালোক একেবাৰে গধূলি লগ পাই আছোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ চিকেন তন্দুৰী বেটাৰ আজি খাবলৈ মন গৈছে চিকেন তন্দুৰী খাব মন গৈছে বোলে তাৰ কিন্তু মানে ক'ত আৰু দোকানৰ দৰে হ'ব যোনটো বাহিৰত পাই সেইবোৰ দৰেতো ক'ত হ'ব তথাপি বনাবলৈ চেষ্টা কৰিম ঘৰত আপোনাৰ এবাৰ বনাইছিলোঁ দেই আপোনাৰ কি আছিলে এইটো কয়লাৰ দি বনাইছিলোঁ কিন্তু সোৱাদটো খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে আজি আহিছে আকৌ ব্ৰইলাৰটো মানে মাংসটো অকণ বেছি থাকে নাই সেইকাৰণে ব্ৰইলাৰ দি খাবলৈ মানে বেছি ভাল পায় আৰু অকণমান সৰহ হয় মাংসটো নহ'লে সিবোৰত হাড়টো বেছি থাকে আৰু সেইকাৰণে এতিয়া বনাবলৈ লৈছোঁ আৰু অলপ বেলেগ ধৰণে বনাম আৰু বেলেগ মানে কি চাব আপোনালোকে কেনেকৈনো বনাওঁ আৰু তেতিয়াহ'লে মই যা যোগাৰ কৰি আছোঁ আৰু আপোনালোকক দেখাই যাম আপোনালোকে চাই যাওঁ ভিডিঅ'টো একেবাৰে শেষৰলৈকে এয়া চাওক মই 1 কেজি ব্ৰইলাৰ লৈছোঁ আৰু ব্ৰইলাৰখিনি মই ভালদৰে ধুই লৈছোঁ আৰু ভালদৰে ধুই লোৱাৰ পাছত আনফালে মই লৈছোঁ এয়া চাওক নহৰু কেইফুটামান লৈছোঁ আৰু এফালে লৈছোঁ পিঁয়াজ আৰু এফালে লৈছোঁ আদা আপোনালোকে নহৰু নল'বও পাৰে দেই আৰু আদা অকণ সৰহকৈ ল'লে হ'ব তেতিয়া আৰু জলকীয়া লৈছোঁ 2টা আৰু এয়া চাওক মই এতিয়া ইণ্ডাকশ্যনখনত পানী দি আৰু এইখিনি ব্ৰইলাৰখিনি দি বহাই দিলোঁ আৰু ইয়াতে মই নিমখ দিছোঁ আৰু হালধি দিছোঁ আৰু ইয়াখিনি মই ভালদৰে উতল আহিবৰ কাৰণে দি দিম যাতে ওপৰত তেলখিনি ওলাই যায় আৰু এইখিনি উতল অহাৰ পাছতে এইখিনি মই এতিয়া কাঢ়ি ল'ম এয়া চাওকচোন মই এতিয়া কাঢ়ি ল'লোঁ এয়া চাওক কেমেৰাত ভালকৈ অহা নাই কাৰণ ভাপটো আহি গৈছে যে সেইবাবে আৰু এইখিনি মই ভালদৰে কাঢ়ি মেলি লৈ আৰু এইখিনি মই এতিয়া ধুই ল'ম ধুই লোৱাৰ পাছত এইখিনি চাওক এয়া মই ধুই ল'লোঁ আৰু এতিয়া মই কি কৰোঁ ইয়াৰ পৰা মই দেখাই আছোঁ যা যোগাৰখিনি মই কৰি ল'ম আৰু এতিয়া মই এটা বল লৈ লৈছোঁ ইয়াতে মই লৈ লৈছোঁ দৈটো আপোনালোকে 1 কাপ 2 কাপ লৈ ল'লে হ'ল আৰু মই 2 কাপৰ জোখৰ দৈ লৈ লৈছোঁ আৰু এইখিনি মই পেষ্টখিনি বনাই লৈছিলোঁ যে আদা নহৰু জলকীয়া পেষ্টখিনি আৰু ইয়াতে মই দি দিছোঁ আপোনাৰ জিৰা ধনিয়া গুড়ি জিৰা গুড়ি হালধি গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ আপোনাৰ 2 চামুচ আৰু এফালে নিমখ আপোনালোকে এইকেইটা দি দিব আৰু মই মিষ্টাৰক ক'লোঁ যে এইখিনি ভালদৰে অকণমান পেষ্টটো বনাই দিয়াচোন পেষ্টটো বনাই দিলে আৰু মাংসখিনি ইয়াতে দি পিনি আপোনাৰ পেষ্টটো ৰেডি কৰি লোৱা হ'ল মছলাখিনি ভালদৰে সোমোৱালৈকে আপোনাৰ এনেদৰে পূৰা গোটেইখিনি ভালদৰে মিলাব লাগিব তেতিয়া যাতে গোটেইখিনিতে মছলাখিনি ভালদৰে লাগি যায় আৰু ইয়াতে মই দি দিম ইয়াতে 2 কাপ আপোনাৰ ভিনেগাৰ যদি আপোনালোকৰ ভিনেগাৰ নাথাকে ইয়াতে নেমু দি দিলেও হ'ব মোৰ ওচৰত ভিনেগাৰ আছিলে ভিনেগাৰখিনি দি দিলোঁ আৰু ইয়াতে মই ভালদৰে আকৌ মিলাই ল'ম এয়া চাওক ৰেডি হৈ গ'লগৈ ধুনীয়াকৈ আৰু মোৰ জলকীয়া থকাৰ কাৰণে মোৰ হাতখন বহুত জ্বলে সেইবাবে মই চোৱা নাই আৰু মিষ্টাৰকে দিলোঁ আৰু তেওঁ ধুনীয়াকৈ বনাই দিলে আৰু এইখিনি মই 1 ঘণ্টামানৰ কাৰণে ৰাখি থৈ দিম যদি আপোনালোকৰ সময় থাকে 2 ঘণ্টামানৰ কাৰণে ৰাখি থ'লেও হ'ব মোৰ কিন্তু 1 ঘণ্টামানো নহ'লেগৈ এয়া চাওক মই এতিয়া আকৌ এখন কেৰাহী পাতি ল'লোঁ সময় বহুত লৰালৰি হ'ল আৰু সেইকাৰণে এয়া চাওক কেৰাহীখনত কম তেল দি দিছোঁ আৰু ইয়াতে মই এডোখৰ ব্ৰইলাৰ দি দিছোঁ আৰু চাওক ইয়াতে মই এতিয়া এখন নমৰাকৈ ভাজি ল'লোঁ আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰখিনি দেখিছেনে আৰু এইটো এতিয়া মই কি কৰিম জানে অভেনত দি দিম আপোনালোকে যদি অভেন নাথাকে তেতিয়া কি কৰিব এখন টাৱা লৈ ল'ব টাৱাখন গেছত বহাই দিব শুকানকৈ ল'ব টাৱাখন আৰু ইয়াতে এইখিনি গোটেইখিনি দি দিব তাতে ঢালি দিব আৰু ঢাকনখন মাৰি দিব তেতিয়া একদম ধুনীয়া তন্দুৰী ৰেডি হৈ যাব আৰু এইখিনি দিছিলে আধাখিনি মই থৈ দিলোঁগৈ কাৰণ বেটাক অকণকৈ পাছত ভাজি দি থাকিব পাৰিম আৰু এয়া চাওক আমাৰ ৰেডি হৈ গ'লগৈ কিমান ধুনীয়া কালাৰ আহিছে দিছে লগতে যে গোন্ধটো যে কিমান ধুনীয়া হৈছে একেবাৰে কম সময়তে আপোনালোকক তন্দুৰী বনাই দেখাই দিলোঁ ঘৰতে এনেদৰে
দৰে ল'ৰা ছোৱালীৰ কাৰণে তন্দুৰী ঘৰতে বনাই দিব আৰু আপোনালোকেও খাব পাৰিব বহুত বেছি টেষ্টি হয় খাবলৈ আৰু লগতে ইয়াতে মই দি দিছোঁ কেঁচা পিঁয়াজ আৰু চাওকচোন কিমান বেছি ধুনীয়া হৈছে আৰু গোন্ধটো যে ইমান বেছি ধুনীয়া আৰু আপোনালোকে এনেদৰে কম সময়তে কম বস্তু দি মানে কম বস্তু একেবাৰে কম বস্তু দিছোঁ আপোনালোকে দেখিছেনে কিমান কম বস্তু দিছোঁ মাত্ৰ দৈ দিছোঁ মছলাখিনি দিছোঁ আদা নহৰু পেষ্ট দিছোঁ আৰু হৈ গ'ল ৰেডি আমাৰ তন্দুৰী আৰু এয়া চাওক আমি উলিয়াই আনিছোঁ সকলোৱে খাবলৈকে কিন্তু ধুনুনে পিঁয়াজ দখৰ লৈছে দেই সি কিন্তু মাংস লোৱা নাই আৰু এয়া চাওক ৰেডি হৈ গ'লগৈ আৰু ইয়াতে বেটাৰ আকৌ চচ লাগে চচ আকৌ আজি নাইকিয়া হৈ গ'ল কিন্তু মানে চিংৰাত থকা চচ আছিলে সেইকণকে অকণমান দি দিলোঁ আৰু ৰেডি আজি হৈছে নেক্সট ডে আৰু দেখিছেনে ইমান ৰ'দ ওলাইছে আৰু এতিয়া ধুনুনক চুলি কাটিবলৈ কাৰণে নিছোঁ আৰু লগতে এতিয়া বাজিছে জানেনে এটা বহুত দেৰি হৈ গ'লগৈ হাঁহি ওলাই গৈছে নি হাঁহি ওলাই গৈছে নি হাঁহি দিয়া আকৌ বেলেগ চুলিগত থিয় কেলে থিয় হলে চাম বহিবলৈ দিগদাৰ ইমান ধুনীয়া থিয় থিয় চুলি কাটে দেই চিনটো দিলে হয় নহয় টকলা কৰি দিব নি ষ্টাইল কাটিব Ada apa nak nogak? Mudah nih, suki kan mudah nih nana. Buah nih kok. তুমি দেখাই নাই নি বাবা চগী সেইটো কথা ৰাতি মানুহ আছিলে হা মানে বহিব কেলে তই আহিছে যে মই গৈছিলো সপ্তাহৰ মতে কৈছিলো যে ছুটি নাকাটনে মানুহ আছিলে যে মন কৈছে নাই আবু আৰু তই আহিছিলি যে ৰাতি যে মন কৈছে নাই এটা ছোট মুড়িটা এবার কুকল সামুন লাগবে ছোট মুড়ি আনবি হ্যাঁ